ক্ষেত্রে মাঘৰ বিহুত একদামা খুৰি কাটি থলং ইটা বোলে আকৌ খুৰিয়ে নাই কি যে হব বিহুত কিন্তু মোৰ গাহৰি মাংস খাই হুতাই নোকলালা হয় বা কি দাম হয় বজাৰত 400 টাকা কেজি আমার দিনগিলাই ভাল আছিলে 50 টাকা 60 টাকাতে পাওয়া গেছে ওই রসুন র তুই যে দানাই দিয়া নাই ইবারে মাঘৰ বিহুত বাচি গেলি তই হ্যাঁ তো মই আমার ডাঙৰ মায়ের বিয়া লাগে তুই দিছো গাই ডাঙৰ মায়ের বিয়াতে তোক বেলটাই দিম ভালকে থাকবি মই যে অলপ খুৰি কাটি লম বাবা এই দামা খুৰি আছিল কাই নিলা ঐ কেঁচা খুৰিকো বাদ দিয়া নাই দা কি যে হব মানুহগিলা লগত ইমান ৰ'দ দিছে মিলিব পৰা নাই এই মোটাটোক মই খৰিহে আনবা দিছিলো খৰিখিনি ইটাকালৈকে আনিয়ে পোৱা নাই এটাতো উঠাই হোৱা নাই বাপেক চাই পুতাকে খুৰি লৈ মই শুকান খৰি পৰা আনব দিলো তই আনিছ মোক কেঁচা খৰি কেইডাল হয় না ঐ মই খুৰি বুলি কৈছা মনে কি শুকান খৰি কেঁচা খৰি জানো মই বিহুতে কাটি থোৱা খুৰিকে লৈ আছো আৰু আয় মই কেঁচা খৰি কেইডাল আনব দিয়া নাই তক শুকান খৰি কেইডালহে আনব দিছো কেঁচা খৰি কেইডাল লগত মই কি ভাত বনাম তই কওঁচোন কাটি দিম দে ৰ'দত শুকাই যাব দে চিন্তা নকৰবি কি ৰ'দ দিছে মই কাটি দিম খুৰি শুকাই যাব খৰি কেইটা হ'ব কেইটানি ভাত বনাম হে তই যি কৰা কৰি থাকে বাবা এই মাইকীটোৰ কি মুখে ময়ো খুৰি নাফালং ৰ বাপেক চাই পুত বাপেকক কিবা কাম কৰবা দে কৰে কিবা মূৰান নহতো খুটতে আউজেলছে বিষ্ণু যাৰো খোৱাই নহল ৰ মই তোক দি আছো ৰ আজি পাই আছ হাৰা তই দি আছো মই টোপনিয়ে মাৰা হোৱা নাই এই থিয়া দিপ্ৰা হলা থিয়ে ইটালৈকে টোপনি মাৰাই হোৱা নাই পাপা কি বাস্তনি পড়ছে নাকি দিনুতে দেখুন একে খারাপ ঝেকিন মার হেন পালো কি কুসা কুসুন কো কে পানি মারি দিছা মোক হা কে পানি মারি দিছা বিষ্ণু টোপনি মাৰা নহল আৰু যে খুটা আউজিটা টোপনি মাৰি আছা অলপমান শিলমিলকে টোপনি লবাইছিলে সেইকাৰণে অলপ বাৰণ্ডাতে শুই দিলো আয় তই জীৱনত কি নকৰিম বুলি ভাবছ মাই বহুত কাম কৰিম মই জীৱনত হা ডাঙৰ ঘৰ বান্ধিম বিল্ডিং বান্ধিম তহঁতক মই বহুত সুখত ৰাখিম কি চিন্তা কৰছ হ'ব শুই থকা কুকুৰে যে হাত ধৰিব নোৱাৰে মোৰ সিটো খাটং জানা আছে মাই ডাইলগটো ভুল হৈছে নেকি কুকুৰ নহয় শিয়ালহে হ'ব লাগিছিলে কুকুৰে তই মাই হ'ব দে খাকিছি তই মোক ইমান বিল্ডিং বান্ধলি পকা ঘৰ বান্ধলি বাপেক পুতক আমাৰ গাঁৱৰ মানুহ এনে কোৱা নাই ভুকুৱাৰ পুতেক ফকলা আমাৰ বাপৰে মাথাটো কি আছে খোলাটোহে আছে তেৰি মাই হ'ব দেচোন দে ভাত হৈছি না মায়ে ভাত খাবি ৰ তই ভালে গুৰু লৰাই থৈ যা মই যাওঁ মই সিগলাখান কবা ন ভাত পিছত ভালে গুৰু লৰাই যা বাবা আমাৰ মায়ে কম নহয় দে মই ভাত কেইটামান খাব পালে ভাল আছিল তেৰি গুৰুকেইটা লৰাব যাবা দিছি গুৰুটো মই এতিয়া চিন পালিহে দিয়া কাৰোবা গুৰু লৰাই থৈ আহোঁ তাতো আৰু গালি খাই মৰিব লাগো দে গুৰু লৰাব আহিবহে দিলা মোক এতিয়া মই গুৰু এতিয়া ভালকে চিনিয়ে নাপাওঁ ইটো ৰঙাই আমাৰ গুৰুটো ইটোও ৰঙা এতিয়া কোনটো বা হয় ইটোৱে নেকি ৰচোন বৰ ভেজালি কাম দে বুজছা না এইগিলা বিৰাট আলহা লাগে গাখীৰ কিনলিয়ে পায় খেলটেং মূলীয়া গাইটোকে ন আৰু পুহি থাকিব লাগে না
বিক্ৰী কৰি দিলেও হয় আহ 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 আরে ই কি কৰি আছে ই শুন আমাৰ জানুনিহে কুটি ভুলি আছে ই চোৰ কৰিব খোজা নাইতো বাল্টিঙৰ নামলুং এতিয়া পানী ভাই পুখুৰীতহে খোৱাকে লাগব জক জক ও বেটা তই গৰু চোৰ কৰিব আহিছা না ৰক তোক আজি গৰু চোৰৰ যদি বাহিৰ কৰি আছ তই লিভাৰক চিনি পোৱা নাই না চালা তোক আজি দি আছো ৰ মই আয়ো আয়ো তিতনে গুরু লুরা বাগিছে ইতাক লাগি দেখা দেখি নাই বাপেক সাই পুটক ইন্দে খাই দিব ইন্দে মকে বাপেক তো বাকত গেল এই কিনো বুকি আছ হয় কিনো বুকি মে ভাত খাবা লাগে পুতরে গুরু লুরা বাগিছে ইতনা আহিয়া পা নাই ভাত খেতা খাই লঙা গুরু লুরাবা গেছে এই কি আমার গুরু চিন পাই না পিছত তুই কি কৰি আছিলে কিনো করবে রাতিপুৱাৰ পৰা ইদাই কলো দাই সিদাই কলো দাই ওই পিছফালে বহি আছো মই কিবা কামৰ হাত আছে জানো ওই ভাত ভোক লাগছে জি ভাত কিটাকে খাই লওঁ এই তো আমাৰ গুৰুটো কত দিবা খুচাই হা তো আমাৰ গুৰুটো কত দিবা খুচা কাৰ গুৰু হে কাৰ গুৰু তুই আমাৰ হে গুৰু এই আমাৰ গুৰু এইটো হা তো ঠাণ্ডা কিটা গুৰু চোৰ কৰিব খুচা না হে তেৰি চুৰ কৰিব খোজা নাই চোৰ কৰিব খুচা তো আমাৰ গুৰুটো বেছি কি নিছা তই মই গুৰুটোক পানী খুৱাই আহিছো হে পানী খুৱাবা ও তো সেই কাৰণে বেটা তো দুটা মোবাইলৰ বাহাদুৰি না তই ৰাইজৰ গুৰু চোৰ কৰি কৰি তো ঠাণ্ডা এই না আজি এই কুচু পেপাৰ আঞ্জাখন বিৰাট ভাল লাগিলে তাতে আকৌ শুকান মাছ পেলাই দিছে খাই বিৰাট জুতি পালং মই এই কিচা কৰি আনি দিছো যদিও এই মাইকীটোৱে ভাল ভাত খোৱালাও এই তামোল আনবা দিছিলো কিনো দেৰি কৰি আছা হা তামোল খান তো নিজে কাটি খাব পাৰা তামোল হে ৱাই একো নহয় দে আমাৰ চোন ফকলাটো আহি পোৱা নাই কি বাকুৰ থাকলা আৰু ফকলাই ফকলা এতিয়ালৈকে আহিব নাই পোৱাই নাই কিবা গুণ্ডুগুলহে কৰিছে নেকি সি তাৰ ঘৰত উঠিল নাই তো তাকে গুৰুক চিন পাইছিল নাই বা আমাক ঐ কি গুৰু চোৰৰ কথা কবা হয় পোৱা নাই তই মানুহ চিনি পোৱা নাই ঐ লিভাৰ তই কিয় বুজি নাপা কচোন ক মই তন্দৰ গুৰু মই কিয় চৰ কৰিম হে গুৰু চোৰ চালা ৰ তোক আজি দি আছো ৰ মই ৰাজ্যৰ মানুহ গোটাই আছো তোক আজি দি আছো মই চালা হাৰামি চালা দিনতে গুৰু চোৰ কৰিব আহে পথাৰত ই ঘৰৰ গুৰু চিন নাপায় ৰ তোক আজি দি আছো ৰ মই গোটাই ৰাজ্যক জনাম আজি তোক ৰ দি আছো মছলা তোক এ মতাটো শুনচোন কিনো মোৰ ধান কাটা পইচা কেইটামান আছে আৰু এই গাহৰি বিচাৰ পইচা কেইটামান আছে মোটামুটি 20,000 টকা আছে বা 20,000 টকা আছে হা মই হলি পইচা খুজি থাকলি 1 টকাও নাই বুলি কয় এই আমাৰ গাঁৱৰ সুখনিটো কেনেকে যে গম পায় একেবাৰে মোৰ পিছাই লেৰা হৈছে সি এতিয়া সুতত বেলে ধাৰ লাগে পইচাটো দিম না নাই বাবা এই নুৰা ঐ এতিয়া পইচাত বিৰাট লিটাৰ হয় পইচা দি তই পিছত গম পাবি পেটা আজি চান্স পাই গৈছো 20,000 টকা নুলি এটা কাম কৰ এই আমি ঢুকনাৰ বেৰাত আৰু কিমান হাকবি আমি এটা কাম কৰো দে এই পইচা কেইটা দিয়ে এটা আমি লিট্ৰিন বনালং দে ঘৰত চৰকাৰে দিয়াতো আমাৰ নাপালঙে আমি সেইখিনি পইচা দিয়ে বনালং দে ঘৰতে কথাটো নহয় নহয় কথাটো হয়ে আমি লিট্ৰিঙকে বনাং দে কিমান আৰু ঢুকনো বেলাতে হাগিম তই কচাই কচা দে বেছি হলি মই তই বচোন মই কাহি কেইখামান আছে ঠুং দে তই ব বাবা কি মৰম কৰি কৈছে মোক আজি কথা এনেহে মাইকী লাগে এই ইদাই কলেও দাই সিদাই কলেও দাই এতিয়াহে মৰম অলপ লগা হৈছে হে ভগৱান 20,000 পইচাটো মই মুড়ি থানত থৈ দিছিলো মুড়ি থানতে নাই ইমান ধুনীয়াকে হে মতাটো মই 20,000 পইচাটো মই মুড়ি থানত থৈ দিছিলো মুড়ি থানৰ পৰাই নহা হৈ থাকে কি কৈছা পইচা হেৰাইছে নাই ভালকে চাচোন খাব পাৰা মই পইচাটোই নাই কি কয় পইচাৰ কথাটো মই তোকহে কৈছিলো পইচাৰ কথাটো মই ফকলা কোৱা নাই তই লৈছা পইচাটো কি কয় এই ঘূৰা পইচা মই কিয় ল'ম
তুই এলো সাপুর সাতো এ ভালকে চাক ৰচোন মই চাব ৰ সাকি সাপুর সাতো ভকলাই বারো কোট গেল ভকলাই লুছে নেকি আজি এটাও নাপাম নেকি মাছকেইটা আজি ক'ৰবাত কুমা খাবাহে গেল নেকি কম পিছলা চেং আছিল না এইটো একটা বুঢ়া আঙুলি ফাঁকেদি ওলাই গেলে হেই মিছামিছি বাদে দিম আৰু আজি যাং দে আজি আৰু আশা বাদে দিলো কি হ'ব এনেকে হেই আজি আলু আৰু বেঙেনাই পুৰি ল'ব লাগব বাকিল ভকলাই হায় ভকলা আইও ভকলা সমাই এই হায় ভকলা সাকি ভকলাই নাই ভকলা ঘৰতে নাই এই বাকিল বিছৰি যাব লাগব মইতা হে মতা তো পইচাটো তো হসাই লোৱা নাই না এ বিদ্যা ঐ মই লোৱা নাই সাকি লোৱা নাই না তো এ বিদ্যা কৈছো নাই তো ভিতৰত ইমান চালো ভিতৰতো তো পইচাটো নাই নিশ্চয় ভকলাৰে কাম হ'ব হ'ব পাৰে দে আজি মই ভকলাক দি আছো শিক্ষা ভকলা আজি ক'ত গেলে ভকলাই আজি ক'ত লুকাই হাৰপে মই যাই আছো ৰ ভোকলা এতিয়াতো ভোকলা নাছিল ই নিব পাৰে ই কিবা হেন চলি ৰ ময়ো বিচাৰি যাম ভকলা গোটাইছে বোকা লুতুৰ পুতুৰ হৈ ফেলে হে নকবি আৰু কৰবা আহিলি তইচোন জানায়ে সুদা ভাত একদম পেটত নাযায় তাতে আজি বজাৰ বন্ধ এই নদী ঘাটত গেছিলো মাছ চিপিয়ালো নাই এটাও নাপালো গোটাই লুতুৰি পুতুৰি হলো মিছাই মই নেকি ক'ৰবাত ইন্দুৰ কাটাতে সোমাইছিলি নেকি তই এই ক'ত ইন্দুৰ গতাত সোমামে বাকী বাট তই ইমান সাজি কাচি ক'ত যাব ওলাইছা ভাল লাগছি না ভাল লাগছে মানে নকবিয়া খালি চশমাযোৰহে অলপ সন্দেহ হৈছে মোৰ কি সন্দেহ? উজত খাবি নেকি যিহে কলা আলকাট্ৰা হান চশমা পিন্ধছা আজিকালি তই ষ্টাইল কি বুজি পাবি হা ষ্টাইল? তই যি জিৰো না জিৰোৱে হৈ থাকলি বুজি পাইছা তই জিৰোৱে জীৱনত কি জিৰ' কথা ক'ব আহিছে মৌ সত্যান কি সত্যান এটা কথা কওঁ কি চশমাযোৰ ক'ৰবাৰ পৰা চুৰ কৰি অনা নাইতো ঐ কি ফাল্টু কথা কবা হয় দুষ্টুমত মই নিজৰ পইচা দি কিনি আনিছো বুজি পাইছা ক'ত পালি ইমান পইচা হা আমাৰ ঘৰত দুখীয়া হ'ব পাৰে মই কিন্তু চুৰ কৰা আজিত লাগি মোৰ ৰেকৰ্ড নাই বুজি পাইছা হা নিজৰ পইচা দি কিনি আনিছো মানুহ চোৱা ক'ত কি কৰিছা তই যা পিছে যাওঁ দে ঐ শুনচোন যাংচোন হলি মোৰ লগত গুৱাহাটীত ফুৰি আহোঁ যি ডাঙৰ চহৰ হৰাই মৰিম ক'বা নাই নমস্কাৰ যাওঁ মই কি একলা একলা বকি যাই আছা কি একলা একলা বোকা মানে হয় আজি ভকলাই এটা বেয়া কাণ্ড কৰিছে নহয় ভকলাই ভকলাক দেখোন মই মাত্ৰ লগ পাইছো সি গুৱাহাটী মাৰি দিলা কি গুৱাহাটী মোকো লগ ধৰিছিল বা ইমান ডাঙৰ চহৰত যাব নোৱাৰা গুচি আহিলো মই হয় নেকি সি আজি দি পিনে আমাৰ গৰুটো চুৰ কৰিছিল নহয় গৰু চুৰ কৰিছিল মই ঠিকে ঠিকে যাই পালো বুলিহে ভকলা আৰু হাত লৰ স্বভাৱ আছে নেকি নহলি ন আৰু মই যাই নিজে খাইছো তাক একদম ডাইৰেক্ট ধৰছো তাক মই পথাৰত ঐ হবাও পাৰে দেই বা আজি যি চিলিক মিলিক জেকেট হাতত ঘড়ী কলা চশমা এযোৰ পিন্ধি কি ফিটিঙত গৈছে নাই মই আখানে ৰ মই এতিয়া সভাপতি ঘৰত যাই আছো সভাপতি ঘৰত সভাপতি ঘৰত যাম যাই জনাম তাৰপিছত যদি একো সিদ্ধান্ত নেৰে মই থানাত ডাইৰেক্ট কেছ দিম তাক তাকেইতো কিবা এটা কৰিব লাগব মই কিন্তু কৰি শেষ আশা দিম দেচোন দে তই যা কালি লগালগি হ'ম দে যা মিসকাল হে আমার ভকলা দেখা পাছা না ফকলা মইতো দেখা নাই কিনো হৈছে বৌ দেখছো মই পিছত পাইছো মই হে আমার ঘর যাই দেচোন দে বৌ এইয়া মই সন্দেহ কৰিছিলে অলপমান বা যি ফাটা লেকচাৰ দিছি সি সেন্দৰচোন ঘৰত দেখোন খাৱা লোৱা একোৱে ঠিক নাই আৰু সেন্দৰ নিচিনা মানুহ আৰু ভকলাই ক'ত বাৰু পইচা ইমান পাব পাৰে সি নিশ্চয় সেইবিলাক কাম কৰে আগে পিছেও কৰি আহি আছে চালা এনেকে হলে কি হ'ব আজি লিভাৰৰ যদি গৰুটো নিলা কালি যদি আমাৰ নে কিবা এটা ব্যৱস্থা কৰিব লাগিব